বাক্সাৰ জলা বস্তিৰ এই দুয়োখন ঘৰত এতিয়া কান্দোনৰ ৰোল। কিয়নো মঙলবাৰে সন্ধিয়া গাঁওখনৰ দুজনকৈ লোকৰ অপমৃত্যু ঘটিছে। সময় তেতিয়া সন্ধিয়া প্ৰায় 7 বাজিছিল। জাকৰ মাজৰ পৰা ফালৰি কাটি ওলাই আহিছিল এটা হাতী। আৰু জাকৰ মাজৰ পৰা ওলাই অহা হাতীটোৱে প্ৰথমেই আক্ৰমণ কৰে গাঁওখনৰ পৰমেশ্বৰ বাগচিক। বাগচিক আক্ৰমণ কৰিয়ে পথেৰে আহি থকা ৰাণীৰ হাজদা নামৰ মহিলাগৰাকীকো আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত থিতাতে নিহত পৰমেশ্বৰ আৰু ৰাণী। আজি ৰাতি এনে 7টামান বজাত ৰাতিটো মানে কিবা মোৰ মামাই হয়, তেখেতৰ নামটো হ'ল পৰমেশ্বৰ বাস্কি আৰু কিবা মহিলাজনৰ হ'ল ৰাণী হাজদা, গাঁৱটো হ'ল জালাবস্তি। ৰাতি হয় কিবা ধানত মানে হাতীটো আহিছিল, কিন্তু শব্দ শুনি পাই মোৰ মামাটো মানে বাহিৰত যাই টৰ্চ মাৰিলাক। তাৰপিছত হাতীটো কোনফালৰ পৰা আহি তেখেতক মানে একদম দাঙি লৈ কিনি আক্ৰমণ কৰিলাক। আক্ৰমণ কৰাৰ পাছত তেখেতক মাৰিখিনি তাৰপিছত আৰু দাউৰি যায় এটা মহিলা মানুহটো নিজৰ ঘৰত মানে মোটা নাই কাৰণে তেখেতে আন ঘৰলৈ সহায় ল'বৰ কাৰণে আহি আছিল। সেই সময়তে টৰ্চ লাইটটো দেখা পাই তেখেতকো মাৰি থৈ গ'ল। ক্ষতিপূৰণ দিয়ক নিহতৰ পৰিয়ালক। যোৱাকালি যিটো ঘটনা ঘটিল, এখেত দুইজনৰ ক্ষতিপূৰণ হিচাপে বন বিভাগে অতি সোনকালে মানে ব্যৱস্থা কৰিব লাগে। আৰু এখেতৰ দুইজনৰ মানে ক্ষতিপূৰণ অসম চৰকাৰৰ অনুৰোধ কৰিছোঁ বা দাবী জনাইছোঁ, এখেতৰ ক্ষতিপূৰণ বা এখেতৰ পৰিয়াল চলিবৰ কাৰণে ল'ৰা ছোৱালী পঢ়ি আছে আৰু এখেতৰ বৰ্তমান দিন হাজিৰা কৰা খোৱা মানুহ। ইফালে বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে চাওতাল ছাত্ৰ সন্থাই। বন বিভাগক অনুৰোধ বা ধিক্কাৰ জনাইছোঁ। যোৱাকালি ইমান ঘটনা ঘটিছে বা গম পাইছে, এতিয়ালৈকে উপস্থিত হোৱা নাই। এইটো মই সদস্যতাল ছাত্ৰ সন্থাৰ পৰা এখেতক ধিক্কাৰ জনাইছোঁ। কাৰণ এইখিনি সময়ত বন বিভাগে কি কাৰণত প্ৰস্তাৱ হৈ আছে, কিয় মানে আমাৰ জনসাধাৰণক সুৰক্ষা দিব পৰা নাই। উল্লেখ্য যে ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। মুছলপুৰৰ সোৱণখাটা, খৈৰাণী, শিমলাবাৰীৰ আদি অঞ্চলত প্ৰায়ে বনৰীয়া হাতী আহি খেতিপথাৰ তহিলং কৰাৰ লগতে ঘৰ দুৱাৰো লণ্ডভণ্ড কৰে। বাক্সাৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম লাইভ 24। বাক্সাৰ জলা বস্তিৰ এই দুয়োখন ঘৰত এতিয়া কান্দোনৰ ৰোল। কিয়নো মঙলবাৰে সন্ধিয়া গাঁওখনৰ দুজনকৈ লোকৰ অপমৃত্যু ঘটিছে। সময় তেতিয়া সন্ধিয়া প্ৰায় 7 বাজিছিল। জাকৰ মাজৰ পৰা ফালৰি কাটি ওলাই আহিছিল এটা হাতী। আৰু জাকৰ মাজৰ পৰা ওলাই অহা হাতীটোৱে প্ৰথমেই আক্ৰমণ কৰে গাঁওখনৰ পৰমেশ্বৰ বাগচিক। বাগচিক আক্ৰমণ কৰিয়ে পথেৰে আহি থকা ৰাণীৰ হাজদা নামৰ মহিলাগৰাকীকো আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত থিতাতে নিহত পৰমেশ্বৰ আৰু ৰাণী। আজি ৰাতি এনে 7টামান বজাত ৰাতিটো মানে কিবা মোৰ মামাই হয়, তেখেতৰ নামটো হ'ল পৰমেশ্বৰ বাস্কি আৰু কিবা মহিলাজনৰ হ'ল ৰাণী হাজদা, গাঁৱটো হ'ল জালাবস্তি। ৰাতি হয় কিবা ধানত মানে হাতীটো আহিছিল, কিন্তু শব্দ শুনি পাই মোৰ মামাটো মানে বাহিৰত যাই টৰ্চ মাৰিলাক। তাৰপিছত হাতীটো কোনফালৰ পৰা আহি তেখেতক মানে একদম দাঙি লৈ কিনি আক্ৰমণ কৰিলাক। আক্ৰমণ কৰাৰ পাছত তেখেতক মাৰিখিনি তাৰপিছত আৰু দাউৰি যায় এটা মহিলা মানুহটো নিজৰ ঘৰত মানে মোটা নাই কাৰণে তেখেতে আন ঘৰলৈ সহায় ল'বৰ কাৰণে আহি আছিল। সেই সময়তে টৰ্চ লাইটটো দেখা পাই তেখেতকো মাৰি থৈ গ'ল। ক্ষতিপূৰণ দিয়ক নিহতৰ পৰিয়ালক। যোৱাকালি যিটো ঘটনা ঘটিল, এখেত দুইজনৰ ক্ষতিপূৰণ হিচাপে বন বিভাগে অতি সোনকালে মানে ব্যৱস্থা কৰিব লাগে। আৰু এখেতৰ দুইজনৰ মানে ক্ষতিপূৰণ অসম চৰকাৰৰ অনুৰোধ কৰিছোঁ বা দাবী জনাইছোঁ, এখেতৰ ক্ষতিপূৰণ বা এখেতৰ পৰিয়াল চলিবৰ কাৰণে ল'ৰা ছোৱালী পঢ়ি আছে আৰু এখেতৰ বৰ্তমান দিন হাজিৰা কৰা খোৱা মানুহ। ইফালে বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে চাওতাল ছাত্ৰ সন্থাই। বন বিভাগক অনুৰোধ বা ধিক্কাৰ জনাইছোঁ। যোৱাকালি ইমান ঘটনা ঘটিছে বা গম পাইছে, এতিয়ালৈকে উপস্থিত হোৱা নাই। এইটো মই সদস্যতাল ছাত্ৰ সন্থাৰ পৰা এখেতক ধিক্কাৰ জনাইছোঁ। কাৰণ এইখিনি সময়ত বন বিভাগে কি কাৰণত প্ৰস্তাৱ হৈ আছে, কিয় মানে আমাৰ জনসাধাৰণক সুৰক্ষা দিব পৰা নাই। উল্লেখ্য যে ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। মুছলপুৰৰ সোৱণখাটা, খৈৰাণী, শিমলাবাৰীৰ আদি অঞ্চলত প্ৰায়ে বনৰীয়া হাতী আহি খেতিপথাৰ তহিলং কৰাৰ লগতে ঘৰ দুৱাৰো লণ্ডভণ্ড কৰে। বাক্সাৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম লাইভ 24।